নমস্কাৰ বন্ধু বান্ধৱীসকল আসামী দীপিকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে আজি এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আসলতে ভিডিঅ'টো দেখি আপোনালোকে ভাবিছে চাগে কোনো এখন পাৰ্কলৈ গৈছোঁ। আসলতে এইখন কোনো ধৰণৰ পাৰ্ক নহয়। আসলতে এইখন এখন বাৰ এণ্ড ৰেষ্টুৰেণ্ট আৰু এই বাৰ এণ্ড ৰেষ্টুৰেণ্টখন মৰিগাঁও জিলাৰ চহৰৰ মাজমজিয়াত অৱস্থিত। আৰু এই বাৰ এণ্ড ৰেষ্টুৰেণ্টখনৰ নাম হৈছে কামাক্ষী বাৰ এণ্ড ৰেষ্ট। আচলতে এই বাৰ এণ্ড ৰেষ্টুৰেণ্টখন দুটা পাৰ্টত বিভক্ত। বাৰখন এটা সুকীয়া স্থানত আছে আৰু ৰেষ্টুৰেণ্টখনো এটা সুকীয়া স্থানত আছে। তাৰ আগতে আপোনালোকে প্ৰথমতে চাওক এই ৰেষ্টুৰেণ্টখনৰ ৱালসমূহত কি সুন্দৰ সুন্দৰ পেইণ্টিং তেওঁলোকে আঁকি ৰাখিছে। আৰু লগতে এইটো যে আপোনালোকক দেখুৱাইছোঁ এইটো এটা হৈছে ৱেইটিং হল। এইটো হৈছে সেইখন হৈছে ৰেষ্টুৰেণ্টখন। এইখন ৰেষ্টুৰেণ্টখন তাতে বহি আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকৰ মনৰ পচন্দ খাদ্যসমূহ অৰ্ডাৰ কৰি খাব পাৰে। আৰু হলটো হৈছে এইটো হৈছে ৱেইটিং হল। ইয়াতেই আপোনালোকে বহি কিছু সময় ৱেইট কৰি থাকিব পাৰে। আৰু এইখন হৈছে দৰ্জা। সেইখন বাহিৰৰ পৰিৱেশ চাব পৰা এটা দৰ্জা। আৰু ৱালৰ পেইণ্টিংসমূহ আপোনালোকে নিশ্চয় দেখিছেই। এইখন দৰ্জা মই বাহিৰলৈ গৈ আপোনালোকক দেখুৱাই দিওঁ। চাওক এয়া হৈছে বাহিৰৰ নাজাৰা। এইটো হৈছে ৰেষ্টুৰেণ্টখনৰ এটা কৰিডৰ আৰু সেইফালে অপজিট ছাইডত আছে এটা শিৱ মন্দিৰ আৰু ৰাস্তাৰে গাড়ীসমূহ গৈ আছে। এইটো হৈছে কৰিডৰ। এতিয়া আমি ভিতৰলৈ সোমাই যাম। এয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু এইটো হৈছে ৱেইটিং হলটো। এই ৱেইটিং হলটোতো তেওঁলোকে খুব সুন্দৰকৈ পেইণ্টিংসমূহ আঁকি ৰাখিছে, ৱালসমূহ সজাই ৰাখিছে। গতিকে ইয়াত ভিতৰলৈ সোমাই এটা পৰিৱেশ খুব সুন্দৰ পৰিৱেশ দেখা পোৱা যায়। চাওকচোন ইয়াত বহি খোৱা মজাটো এটা খুব সুন্দৰ মজা, বেলেগ মজা আৰু সেইখন ৰেষ্টুৰেণ্টখন তাতে বহি খাবলৈ সকলোৱে একেলগে বহি খাব পাৰে। বিভিন্ন ধৰণৰ আপোনালোকৰ মনৰ পচন্দ আহাৰসমূহ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু অৰ্ডাৰ কৰি আপোনালোকে খাব পাৰে। আৰু এইটো হৈছে দৰ্জাখন। এই দৰ্জাখনেৰে সেই ৰেষ্টুৰেণ্টখনলৈ প্ৰৱেশ কৰিব পাৰি। আৰু ইয়াতে যে এটা প্ৰাকৃতিক পৰিৱেশ আছে, আপোনালোকক কৈছোঁৱেই মই যে প্ৰাকৃতিক পৰিৱেশেৰে তেওঁলোকে এটা পৰিবেষ্টিত কৰি ৰাখিছে। সেই পৰিৱেশটো মই আপোনালোকক দেখুৱাম। এয়া চাওকচোন তেওঁলোকে ৱালসমূহত খুব সুন্দৰভাৱে পেইণ্টিংসমূহ আঁকি ৰাখিছে। এইবোৰ পেইণ্টিংসমূহ চাওকচোন আপোনালোকে। সেইখন হৈছে বাৰখনলৈ যোৱা দৰ্জাখন। এতিয়া তেওঁলোকে ধানৰ ঠোক ৰাখিছে দৰ্জাৰ সন্মুখতে। এইখন বাৰৰ দৰ্জাখন। ৱালসমূহ চাওকচোন কি সুন্দৰ পেইণ্টিঙেৰে তেওঁলোকে আঁকি ৰাখিছে। এইটো এটা হৈছে কৰিডৰ। এইফালেৰে অৱশ্যে এইটো ষ্টেপ আছে, বাৰলৈ যোৱাৰ ষ্টেপ। ওপৰ ফ্ল'ৰলৈ যাব পাৰি এইটো ষ্টেপ। আপোনালোকে যদি লিফ্টত নাযায় ওপৰলৈ যাব পাৰে। আচলতে ৱালত তেওঁলোকে আঁৰি থোৱা পেইণ্টিংসমূহ অৰ্থাৎ আঁকি ৰখা পেইণ্টিংসমূহ খুব সুন্দৰ পেইণ্টিং। আৰু এইটো হৈছে এটা কৰিডৰ। ৰেষ্টুৰেণ্টখনৰ অৱশ্যে চাৰিওকাষেৰে এটা কৰিডৰ আছে আৰু সেইটো কৰিডৰ চাওক আপোনালোকে। সম্পূৰ্ণ কৰিডৰটো মই আপোনালোকক নেদেখুৱাওঁ। এতিয়া মই এইফালেৰে প্ৰৱেশ কৰিম। চাওক প্ৰৱেশ কৰি মই আপোনালোকক দেখুৱাইছোঁ এইবোৰ হৈছে চাওক এইবোৰ। ইয়াতে তেওঁলোকে বিভিন্ন ধৰণৰ অৰ্ডাৰ, এইটো পেইণ্টিংখিনিতো আপোনালোকক অলৰেডি দেখুৱাই আছোঁ। চাওক পেইণ্টিংখিনি খুব সুন্দৰ পেইণ্টিং হৈছে, খুব সুন্দৰ পেইণ্টিং চাওক। আৰু ইয়াতে তেওঁলোকে অৰ্ডাৰ কৰিলে বিভিন্ন ধৰণৰ বাচন বৰ্তনসমূহ ইয়াৰ পৰা লৈ যায়। ইয়াতে বাচন বৰ্তনখিনি ৰাখে আৰু ইয়াৰ পৰাই অৰ্ডাৰসমূহ তেওঁলোকে কাষ্টমাৰক প্ৰভাইড কৰে। চাওক আপোনালোকে নিজে চাওক। এইটো হৈছে প্ৰাকৃতিক পৰিৱেশৰ নাজাৰাটো। কেনে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ নাজাৰা চাওকচোন। দেখিছে ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ নাজাৰা। আপোনালোকে যে সেইজনী মেকুৰী দেখিছে, মেকুৰীজনী অৱশ্যে চশমা পিন্ধি থকা যেন লাগিছে। অৱশ্যে সেয়া চশমা নহয়, সেয়া হৈছে দুখন আইনা। আৰু সেই তাতে আছে এটা বেচিন। আৰু সেই বেচিনবোৰত আমি হাত ধুই আমাৰ আহাৰ পাতি আমি খাব পাৰোঁ। আৰু ইয়াতে আপোনালোকে এইবোৰ দেখিছে গড় আছে, হৰিণ আছে। এটা নিজৰা পাৰত থকাৰ দৰে এটা মানে তেওঁলোকে খুব সুন্দৰ পৰিৱেশ ৰেষ্টুৰেণ্টখনৰ ভিতৰতে ৰাখিছে বহি। চাওক
পানীবোৰ খুব সুন্দৰভাৱে পানীবোৰ পৰি আছে। হৰিণ পহু আছে, সেইটো গড় আছে। আচলতে এই পৰিৱেশটো উপভোগ কৰি আপোনালোকে আপোনালোকৰ মনৰ পচন্দ খাদ্যসমূহ অৰ্ডাৰ কৰি আপোনালোকে ৰেষ্টুৰেণ্টখনত বহি খাব পাৰে। খুব সুন্দৰ পৰিৱেশ, চাওক এইটো। ইয়াতে আমাৰ প্ৰিন্সিপাল বাইদেউ বহি আছে। তেওঁ অৱশ্যে অৰ্ডাৰ কৰিছে চাগে, মই গম নাপাওঁ কি অৰ্ডাৰ কৰিছে, পিছত গম পাম। চাওক এইখন 12 দৰ্জাখন। এইটো কৰিডৰ আপোনালোকক অলৰেডি দেখুৱাইছোৱেই। আমি এতিয়া খাম, কিছু সময় পিছতে খাম। আমাৰ অৰ্ডাৰ আহি গ'ল। এইগৰাকী আমাৰ প্ৰিন্সিপাল বাইদেউ, তেওঁ অৰ্ডাৰ কৰিলে নান ৰুটি এণ্ড বাটাৰ পনীৰ মচলা। আৰু চাওকচোন ৰেষ্টুৰেণ্টখনৰ এই ছাইডটো চাওক, ইয়াতে থাকে স্বত্বাধিকাৰ। ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰ। তেওঁৰ লগত বাৰ্তালাপ কৰিম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱত তেওঁৰ লগত বাৰ্তালাপ নকৰিলোঁ। কেতিয়াবা আকৌ যদি সময় পাওঁ তেওঁলোকৰ ৰেষ্টুৰেণ্টখনৰ বিষয়ে তেওঁৰ লগত বাৰ্তালাপ কৰি আপোনালোকক পৰৱৰ্তী সময়ত আকৌ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চাওকচোন এইটো হৈছে লিফ্ট। এই লিফ্টটোৰে ৰেষ্টুৰেণ্টখনত প্ৰৱেশ কৰিছিলোঁ। এই ৰেষ্টুৰেণ্টখনত প্ৰৱেশ কৰিবলৈ এটাই লিফ্ট আছে। সেই লিফ্টটো ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ছেকেণ্ড ফ্ল'ৰলৈ আহিব লাগে। অৱশ্যে এই লিফ্টৰ উপৰিও ওপৰলৈ আহিব পৰাকৈ এটা ষ্টেপ আছে। অৱশ্যে ষ্টেপেৰে নাহি আমি লিফ্টেৰে আহিছিলোঁ। আৰু এইটো কৰিডৰটো আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে লিফ্ট। আমি এতিয়া লিফ্টত উঠিবলৈ আহিলোঁ। লিফ্টত উঠিলোঁ আৰু লিফ্টেৰে আমি তললৈ নামি যাম। আমি আচলতে ছেকেণ্ড ফ্ল'ৰত আছিলোঁ। আমি গ্ৰাউণ্ড ফ্ল'ৰলৈ লিফ্টেৰে নামি যাব লাগিব। এইখনেই হৈছে মৰিগাঁও জিলাৰ চহৰৰ মাজমজিয়াত অৱস্থিত কামাক্ষী ৰেষ্টুৰেণ্ট। হেল্ল' বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল? আপোনালোকে এটা লাইক কৰি কমেণ্ট বক্সত এটা কমেণ্ট ড্ৰপ কৰিবলৈ নাপাহৰিব। আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ আছাম এটিপিকা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে পাই যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিলৈ এৰিছোঁ। ধন্যবাদ।